যোৱাকালি 2 আগষ্ট তাৰিখে নগাঁৱৰ জখলাবন্ধাত নিউ এছ পি মেডিকেলছৰ অনাৰ আমাৰ ছিনিয়ৰ মোষ্ট ফাৰ্মাচিষ্ট ছফিউৰ ৰহমান খানক যি একদল মানুহে আহি কিনে আক্ৰমণ কৰিছিলে তাক আমি নিন্দা জনাইছোঁ। আমি সকলো ফাৰ্মাচিষ্টৰ তৰফৰ পৰা আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। একচুৱেলি কিহৰ কাৰণে এই আক্ৰমণ চলাইছিল? হয়, আমি জানিব পৰা মতে আপোনাৰ 5-6 জনীয়া যিজন দল আহিছিলে আপোনাৰ এছ পি মেডিকেলছত এটা আপোনাৰ সংগঠনৰ নাম লৈ কিনে ডকুমেণ্ট চেক কৰিবলৈ আহিছিলে। যদিও এইটো আপোনাৰ অমানৱীয় বা নিয়মৰ এগেইনষ্টত আপোনাৰ কাম হয়, এইবোৰ কাম একচুৱেলি ড্ৰাগ ইনস্পেক্টৰৰ আণ্ডাৰতে আহে। তেওঁ মানে এটা সংগঠনৰ নাম লৈ কিনে এছ পি মেডিকেলছত গৈ কিনে আপোনাৰ ডকুমেণ্ট চেক কৰিব গৈছিলে। হয়তো ডকুমেণ্ট চেক কৰাত কিবা বস্তু এটা পাইছিলে, যেনেকুৱা আপোনাৰ যিটো পঞ্জীয়ন থাকে সেইটো এক্সপায়াৰ হোৱা বুলি আমি যিমানখিনি গম পাইছোঁ। কিন্তু এক্সপায়াৰ হোৱা হ'লেও আপোনাৰ টাইম থাকে আৰু এইবোৰ কমপ্লিটলি ড্ৰাগ ইনস্পেক্টৰৰ আণ্ডাৰত আহে। সেইটো লৈ কিনে বহুতো টকা পইচাৰ কাৰণে আপোনাৰ ভাবুকি দিছে, টকা পইচা নিদিলে সিহঁতে বেলেগ কিবা হেৰি কৰিব বুলি। কিন্তু নিউ এছ পি মেডিকেলছৰ যিজন অনাৰ হয় ছফিউৰ ৰহমান খান, তেখেতে কৈছে যে বস্তুটো অলৰেডি ড্ৰাগ ইনস্পেক্টৰৰ লগত কথা পাতিছে, ৰিনিউৱেল কাৰণে এপ্লাই কৰিছে। এইবোৰ কোৱাৰ পিছতো আপোনাৰ যিহেতু টকাৰ লেনদেন কৰা নাই, তাৰ এগেইনষ্টত হৈ কিনে আপোনাৰ মাৰপিট ষ্টাৰ্ট কৰিছিলে সিহঁতে। যদিও আৰু এটা ইয়াতে কথা আছে, আপোনাৰ যদি কোনোবা পঞ্জীয়নৰ যদি আপোনাৰ টাইম শেষো হৈ যায়, তাৰো কিছুমান এটা নিৰ্দিষ্ট টাইম থাকে সেইটো ৰিনিউৱেল কৰাৰ কাৰণে। ৰেজিষ্ট্ৰেশ্যন আপোনাৰ ৰিনিউৱেল নহ'লে তাৰ মানে এইটো নহয় যে আপোনাৰ এইজন ফাৰ্মাচিষ্টটো নাথাকে। এইটো ফাৰ্মাচিষ্ট বস্তুটো বেলেগ হয়, ডিছপেঞ্চাৰী বস্তুটো আপোনাৰ বেলেগ হয়। কিন্তু সিহঁতে যিটো আপোনাৰ 4-5 জনীয়া যিটো দল আহিছিলে, লগতে আপোনাৰ মহিলাকো লৈ আহিছিলে, সিহঁতে ভাবিছিলে যে মহিলাক দি কিনে আক্ৰমণ কৰালে বস্তুটো বেছি হ'ব। এইটো কমপ্লিট প্ৰি প্লেনিং আছিলে। এইটো আপোনাৰ মেইন উদ্দেশ্য আছিলে আপোনাৰ কেইমাহমান আগতো আপোনাৰ যেতিয়া APC ইলেকশ্যন হৈছিলে, তেতিয়া আপোনাৰ কামাল হাছান নামৰ যি দুৰ্বৃত্তই টিমটো লিড কৰিছিলে, তেখেতৰ এগেইনষ্টত আপোনাৰ ভুৱা নথি পত্ৰ জমা দিয়াৰ আপোনাৰ এটা আৰোপ আছিলে। সেইকাৰণে তেওঁৰ ব্যক্তিগত আপোনাৰ ডকুমেণ্ট ছাবমিট কৰাৰ কাৰণে যি ব্যক্তিগত ক্ষতি হৈছিলে তাৰ আপোনাৰ প্ৰতিশোধ ল'বলৈ মানে এই কামটো কৰিছে বুলি আমি আইডিয়া কৰিব পাৰোঁ। হয়, এইটো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পিছত আমি বৰপেটাৰ আৰপাৰ এছ'চিয়েশ্যন অফ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট আছামৰ চমুকৈ আৰপাৰ চেণ্ট্ৰেল কমিটিৰ পৰা গোচৰ ৰুজু কৰা হৈছে। আৰু সেই সমগ্ৰ অসমৰ পৰাই আমি ফাৰ্মাচিষ্টসকলে যি 2 তাৰিখে হৈ যোৱা যি ঘটনা, তাক আমি নিন্দা এইকাৰণে কৰিছোঁ। আৰু লগতে আমি অসম চৰকাৰক, লগতে স্বাস্থ্য বিভাগক আৰু আমাৰ ড্ৰাগ ইনস্পেক্টৰ ছাৰকো এই ইনচিডেণ্টৰ ওপৰত আমি ষ্ট্ৰিক্ট একশ্যন ল'বলৈ আমি অনুৰোধ জনাইছোঁ। হয়, এতিয়ালৈকে আমি আৰক্ষী কোনো একশ্যন লোৱা আমি দেখা নাই। আমি ফাৰ্মাচিষ্টসকলৰ লগত আমি কথা পাতি কিনে আমি এটা সমালোচনাত আমি আহিছোঁ। আমি কেইটামান ডিমাণ্ড আমি ৰাখিছোঁ আমি আৰপাৰ ফালৰ পৰা। যেনেকৈ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ কামাল হাছান নামৰ যি দুৰ্বৃত্তই টিমটো লিড কৰিছিলে, তেওঁক এৰেষ্ট কৰি কিনে আপোনাৰ উচিত শাস্তি দিব বুলি আমি আশা কৰিছোঁ। আৰু লগতে আপোনাৰ যি কামাল হাছান নামৰ মানুহজনৰ যি আগৰ আৰোপ আছিলে আপোনাৰ ভুৱা নথি পত্ৰ যি জমা দিছিলে, তাৰ ওপৰত আকৌ মানে ইনভেষ্টিগেশ্যন হ'ব লাগে। আমি তাৰো আশা আমি হেল্থ ডিপাৰ্টমেণ্টকো আমি ৰাখিছোঁ। কামাল হাছান আৰু সেই ঘটনাৰ লগত জড়িত সকলোকে 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক। ভুৱা সংগঠনৰ ভূমিকা আৰু নকল ফাৰ্মাচিষ্ট নেটৱৰ্কৰ তদন্ত কৰিব লাগে। অসম ফাৰ্মাচী কাউন্সিলত কামাল হাছানে দাখিল কৰা সকলো নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে তেওঁৰ নেটৱৰ্কত অবৈধভাৱে পঞ্জীয়ন কৰা প্ৰায় 2 শতাধিক নকল ফাৰ্মাচিষ্টৰ বৈধতাৰ পৰীক্ষা কৰক। সন্দেহজনক কাউন্সিলত কৰ্মচাৰীসকলৰ ওপৰত স্বাধীন অনুসন্ধান আৰম্ভ কৰিব লাগে। ছফিউৰ ৰহমান খান আৰু ফাৰ্মাচীৰ বাবে আৰক্ষীৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। শেহতীয়াকৈ কামাল হাছানৰ নেতৃত্বত অসমৰ ঔষধ পৰিদৰ্শকৰ অফিচত অবৈধভাৱে ড্ৰাগ লাইচেন্স দিয়া নিদিয়াৰ ওপৰত যি ব্লেকমেইল প্ৰথা আৰম্ভ হৈছে তাৰ তদন্ত কৰিব লাগে। নকল ফাৰ্মাচিষ্ট আৰু অবৈধ সংগঠনৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কঠোৰ ব্যৱস্থা ল'ব লাগে।
48 ঘণ্টাৰ ভিতৰত কামাল হাছানক গ্ৰেপ্তাৰ কৰা নহ'লে আৰপাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে এদিনীয়া ফাৰ্মাচী বন্ধৰ আহ্বান জনাবলৈ বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।